हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। आज मैं आलोचना करिम एसएसएलसी रिजल्ट केতিয়া देव। तो सकले गम पाइसे जे किछुमान निউজত ওলাইছে যে কালি एग्जाम দিব, কিন্তু কালি एग्जाम নহয়। माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्माই টুইট কৰিছে যে কালি রেজাল্ট দিয়া নহব, কিন্তু রেজাল্ট কেতিয়া দিব। মই প্রথমে টুইটটো দেখুৱাই দিছো। হিমন্ত বিশ্ব শর্মা তলত দি আছে 1 ঘণ্টা আগত 57 মিনিটস আগত টুইট কৰিছে। ইয়াত দিছে যে আই উড লাইক টু ইনফর্ম টু অল পেরেন্টস এন্ড স্টুডেন্টস দ্যাট দ্য SSLC examination result will not be released tomorrow. Once the results are ready, the board will announce them promptly. Please remain patient. ইয়াৰ পিছত অসমীয়াত দি আছে আমাৰ সকলো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয়। ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। এইটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া টুইট কৰিছে। তো কেতিয়া এক্সাম দিয়া হ'ব এইটো আমি আলোচনা কৰিম। তো গুগলত মই সার্চ কৰিছো, ইয়াত দেখিবলৈ পাইছে আসাম SSLC রেজাল্ট 2025 ডেট। ইয়াত মই সার্চ কৰিছো। ইয়াত কি দিয়া আছে স্ক্রিনত দেখুৱাই দিছে। দিয়া আছে যে দ্য আসাম SSLC রেজাল্ট ফর 2025 আর এক্সপেক্টেড টু বি রিলিজড ইন এপ্রিল 2025। দ্য রেজাল্ট উইল বি এভেলেবল অন দ্য অফিসিয়াল ওয়েবসাইট দিয়া আছে। দুটা ওয়েবসাইটের নাম রেজাল্ট আসাম NIC নিক ইন দিয়া আছে, আৰু এটা ওয়েবসাইট দিয়া আছে সাইট সেৱা অনলাইন ORG। আমি এতিয়া সি মোডত ক্লিক কৰিম। কি দিয়া আছে হাউ টু ক্লিক রেজাল্ট দিয়া আছে। এক্সাম ডেট দিয়া আছে দ্য আসাম SSLC এক্সামস ফর 2025 ওয়ার হেল্ড ফ্রম February 15 to March 3, 2025। দ্য এক্সাম ওয়ার কন্ডাক্টেড ইন টু শিফট। কম্পার্টমেন্ট এক্সামৰ বিষয়ে ইয়াত দিয়া আছে, চাই লোৱা। যিসকল ষ্টুডেণ্টৰ এটা দুটা ছাবজেক্ট বেয়া হৈছে কম্পাৰ্টমেণ্ট দি পাছ কৰিব পাৰিব। কম্পাৰ্টমেণ্ট এক্সাম দিয়া আছে ষ্টুডেণ্ট হু ফেল আপ টু 3 সাবজেক্ট ইন দ্য এক্সাম কেন এপিয়াৰ ইন দ্য কম্পাৰ্টমেণ্ট এক্সামছ ইন জুন 2025। যিসকল ছাত্ৰ ছাত্ৰীয়ে 3টা ছাবজেক্টত ফেল কৰিব তেওঁলোকৰ কাৰণে কম্পাৰ্টমেণ্ট এক্সাম হ'ব। আৰু কেতিয়া হ'ব ইয়াত দিয়া আছে জুন মাহত হ'ব। ইয়াত তাৰিখটো ঘোষণা কৰা নাই। জুন মাহত কম্পাৰ্টমেণ্ট এক্সাম হ'ব, টেনশ্যন নল'বা। তাৰপিছত দিয়া আছে টু এপিয়াৰ ইন দ্য কম্পাৰ্টমেণ্ট এক্সামছ students need to fill an application form and pay the required fee। ইয়াতে কৈছে যে যিসকল ষ্টুডেণ্টে 3টা ছাবজেক্টত ফেল কৰিব বা 3টা ছাবজেক্ট তেওঁলোকৰ বেয়া হ'ব, সেই ষ্টুডেণ্টসকলৰ বাবে এটা এক্সাম পাতিব সেৱাই কম্পাৰ্টমেণ্ট এক্সাম। এই এক্সামটো জুন মাহত পাতিব, কিন্তু ইয়াৰ সঠিক ডেট আৰু তাৰিখ দিয়াই নাই। হয়তো এইটো রেজাল্টৰ পিছত ডেট আৰু তাৰিখটো ঘোষণা হৈ যাব। যিসকল ষ্টুডেণ্টৰ ৰিজাল্ট বেয়া হ'ব তেওঁলোকে এই খবৰটো জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিয়নো জুন মাহত হোৱা কম্পাৰ্টমেণ্ট এক্সামৰ তাৰিখটো এই চেনেলটোত পাই যাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত লাইক কৰিব। তো ইয়াতে সঠিক তাৰিখটো আমি গম পোৱা নাই, এনাউন্স কৰি দিয়া নাই সঠিক তাৰিখ কেতিয়া। এপ্ৰিল মাহত কৈছে, কিন্তু এপ্ৰিল মাহৰ কেতিয়া ৰিজাল্ট দিব এইটো মই দেখুৱাই দিম। ইয়াতে ডেটটো দিয়া নাইকে, আচলতে এপ্ৰিল মাহৰ কেই তাৰিখত দিব এইটো দিয়া নাই। মই এইটো এতিয়া দেখুৱাই দিম। ইয়াতে অকল এপ্ৰিল মাহত দিছে যে এপ্ৰিল মাহত SSLC রেজাল্ট ঘোষণা কৰা হ'ব। ওয়েবসাইট দুটা নাম দিয়া আছে। মই এতিয়া তাৰিখটো দেখুৱাই দিম। তাৰিখটো জানিব বিচাৰিলে ভিডিঅ'টো সম্পূৰ্ণলৈ চাবা। মই এতিয়া তাৰিখটো দেখুৱাম। তো মই ইয়াত আকৌ এবাৰ সাৰ্চ কৰিম সেৱা SSLC রেজাল্ট 2025। তো ইয়াত আমাৰ আহিলে দ্য বোর্ড অফ সেকেন্ডারি এডুকেশন আসাম সেৱা ইজ এক্সপেক্টেড টু রিলিজ দ্য SSLC ক্লাস 10 রেজাল্ট ফর 2025 ইন দ্য 3rd week of April 2025। The result will be available online at মই দিয়া ওয়েবসাইট দুটা ভালদৰে মনত ৰাখিব। 3rd week of April 2025ত এই ওয়েবসাইটৰ যোগেদি আপুনি আপোনাৰ রেজাল্ট জানিব পাৰিব। ইয়াতে কৈছে যে 3rd week of April 2025, তাৰ মানে হৈছে প্ৰথম উইক ক'লে আমাৰ 1ৰ পৰা 7 তাৰিখ, দ্বিতীয় ক'লে 7ৰ পৰা 14, তৃতীয় ক'লে 14ৰ পৰা 21। যেহেতু ইয়াত 3rd week of April 2025 কৈছে, গতিকে আমি এটা অনুমান কৰিব পাৰোঁ যে 14 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত দিব। গতিকে অনুমান মই এটা দিছোঁ যে 18 এপ্ৰিলত রেজাল্ট পাই যাবা।